নিশ্চয়কৈ ৰাজদীপ চক স্বৰ্গদেউ বাটচৰা আজি উদুলি মুদুলি পৰিৱেশ আৰু এই মুহূৰ্তত যিহেতু মই তলাতল ঘৰৰ বাকৰিত আছোঁ আৰু তলাতল ঘৰৰ বাকৰিতে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ যি সাধাৰণ সভা সেই সাধাৰণ সভা অনুষ্ঠিত হ'ব তাকে লৈ আচলতে ইয়াত ব্যাপক তৎপৰ হোৱা দেখা গৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। ইয়াৰ যি পুৱা আচলতে যি প্ৰথমটো কাৰ্যসূচী যি সমবেত সংগীত সেই সমবেত সংগীতৰ বাবে ইয়াত যিসকল মহিলা আছে সেই মহিলাসকল এইদৰে আচলতে তেওঁলোকে শাৰী পাতি যি সমবেত সংগীত আছে সমবেত সংগীত পৰিৱেশন কৰিব আৰু ইয়াৰ পিছতে আচলতে বিভিন্ন যিসমূহ কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা শ্বহীদ বেদী শ্বহীদ তৰ্পণ তাৰ পিছতে আচলতে সাংস্কৃতিক অভিবাদন যি সাংস্কৃতিক অভিবাদন আচলতে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকিব। তাৰ পিছতে আচলতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব যি সভাখন আচলতে গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব আৰু সন্ধিয়ালৈ ঠিক 4:30 বজালৈকে এখন আচলতে প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব যি প্ৰতিনিধি সভা তলাতল ঘৰৰ পৰা ঐতিহাসিক তলাতল ঘৰৰ পৰা নাতি দূৰত থকা যি পৰাগধৰ চলিহা ষ্টেডিয়াম আছে এই ষ্টেডিয়ামতে যি প্ৰতিনিধি সভা সেই প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু সেই প্ৰতিনিধি সভাখনতে আগন্তুক 3টা বছৰৰ বাবে যি সদৌ অসম ছাত্ৰ সন্থাৰ এজন স্থায়ী সাধাৰণ সম্পাদক তাত নিৰ্বাচন কৰা হ'ব আৰু সেই নিৰ্বাচন সদৌ অসম ছাত্ৰ সন্থাৰ যি সাধাৰণ সভা যি প্ৰতিনিধি সভা সেই প্ৰতিনিধি সভাখনতে আচলতে আগন্তুক 3টা বছৰৰ যি শৈক্ষিক শিক্ষাৰ লগতে বিভিন্ন যিসমূহ দিশ বা অসমৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ ওপৰত তাৰ ৰেহৰূপটো তৈয়াৰ কৰা হ'ব। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যিহেতু যি সময়ত দেখা গৈছিলে যে শংকৰজ্যোতি বৰুৱা পদত্যাগ আছুৰ এৰাৰ পিছতে যি ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে সৰ্জন হানচেক দিয়া হৈছিল আৰু সৰ্জন হানচেক দিয়াৰ পিছতে উজনি নামৰ যিটো সংঘাত সেই সংঘাতটো আৰম্ভ হোৱাতেৰে সেই উজনিৰ আচলতে 7খন জিলাক লৈ যি শিৱসাগৰত অনুষ্ঠিত হোৱা এখন সভাত সেই সময়তে দেখা গৈছিলে সদৌ অসম ছাত্ৰ সন্থা বৰ্তমানৰ যিজন সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকনে নেতৃত্ব লৈছিলে আৰু সমীৰণ ফুকনৰ নামটো আচলতে অহা যি সাধাৰণ সভা যি 3টা বছৰৰ কাৰণে যি সাধাৰণ সভা যি সাধাৰণ সম্পাদকৰ যি পদ সেই পদৰ বাবে যি সমীৰণ ফুকনৰ নামটো ইতিমধ্যে উচ্চাৰণ হৈছে যিহেতু এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰবাসী ৰাইজৰ আতিথ্যত আচলতে এই সদৌ অসম ছাত্ৰ সন্থাৰ যি দ্বিতীয় সৰ্ববৃহৎ যি সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভা সেই সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু তাকে লৈ আচলতে এতিয়া স্বৰ্গদেউ যি বাটচৰা আছে বাটচৰাত উদুলি মুদুলি পৰিৱেশ দেখা গৈছে। মই সামগ্ৰিক যি পৰিৱেশটো সেই সামগ্ৰিক পৰিৱেশটো দেখাম। ইতিমধ্যে পতাকা উত্তোলনৰ বাবে ইয়াত যি পতাকা উত্তোলনৰ যিসমূহ স্থান আছে এই স্থানসমূহ তৈয়াৰ কৰি উলিয়াইছে। ইয়াত দ্বিতীয়টো যিটো আছে তাতে সাংস্কৃতিক অভিবাদন যিটো আচলতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁ সাংস্কৃতিক অভিবাদন দিব আৰু তাৰ পিছতে যি শ্বহীদ তৰ্পণ সেই শ্বহীদ তৰ্পণ কৰা হ'ব। ইয়াত সুন্দৰকৈ আচলতে শ্বহীদ বেদী তৈয়াৰ কৰি উলিওৱা হৈছে। মুঠৰ ওপৰত স্বৰ্গদেউ বাটচৰাত আজি দেখা গৈছে উদুলি মুদুলি পৰিৱেশ। সন্ধিয়া 4:30 বজাৰ লগে লগে যি প্ৰতিনিধি সভা সেই প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু তাকে লৈ আচলতে ইয়াত সুন্দৰ সুবিশাল এটা মণ্ডপ তৈয়াৰ কৰি উলিয়াইছে। ৰাতিলৈ আচলতে ইয়াত সাংস্কৃতিক বিভিন্ন যিসমূহ মুজাক্কিৰ আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। 11 বজাৰ বাতৰিত আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম। শিৱসাগৰৰ এই সাধাৰণ সভাস্থলীৰ পৰা পৰিৱেশ দেখুৱাম। প্ৰতিনিধি সভা যিহেতু বিয়লিলৈ অনুষ্ঠিত হ'ব গতিকে প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত হাজাৰ হাজাৰ প্ৰতিনিধিয়ে ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি সকলোবোৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম শিৱসাগৰৰ এই ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ পৰা।